অসমত পঞ্চায়ত নিৰ্বাচন চলি আছে, ৰাইজ ব্যস্ত পঞ্চায়ত নিৰ্বাচনত। একে সময়তে ৰাইজৰ হৃদয় বেদনাৰে ভাৰাক্ৰান্ত সমগ্ৰ দেশৰ লগত অসমৰো যে পেহেলগামত ২৭জন নিৰপৰাধী মানুহক পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে ভাৰতৰ বুকুত। সেই বেদনা ৰাইজৰ হৃদয়ৰ পৰা মচ খাই যোৱা নাই। এনেকুৱা এটা সন্ধিক্ষণত আমাৰ উজনি অসমত কয়লা চোৰবিলাকে ৰাজনৈতিক পৃষ্ঠপোষকতাত আকৌ কয়লাৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে যোৱা দুদিনমানৰ পৰা। যোৱা ২-৩ দিনৰ পৰা তেওঁলোকৰ যিটো চিণ্ডিকেটৰ ভাষা এণ্ট্ৰি দিয়া, তেওঁলোকে কয়লাৰ এণ্ট্ৰি দিছে আৰু এণ্ট্ৰি দিয়াৰ ফলত পৰহিৰে পৰা অবৈধ কয়লাৰ গাড়ী আকৌ আৰম্ভ হৈছে আহিবলৈ, লিডু মাৰ্ঘেৰিটা হৈ কয়লা গাড়ীবোৰ আহিবলৈ আৰম্ভ কৰিছে। গতিকে ৰাজনৈতিক পৃষ্ঠপোষকতাত ৰাজনৈতিক নেতাবিলাকৰ কিমান নিৰ্লজ্জ হ'ব লাগিব যে দেশত পেহেলগামৰ দৰে নিচিনা ঘটনাই সমগ্ৰ দেশৰ সাৰ্বভৌমত্বৰ ওপৰত ভাবুকি সৃষ্টি কৰিছে, ভাৰতীয় মানুহৰ আত্মসন্মান আঘাত কৰিছে। অসমত পঞ্চায়ত নিৰ্বাচনত মানুহ ব্যস্ত হৈ আছে, সেই সময়ত কয়লা চোৰবিলাকে তেওঁলোকে বিধায়কৰ দৰে শীৰ্ষাসনত থকা মানুহবিলাক তেওঁলোকে আকৌ কয়লা চোৰবিলাকে কয়লাৰ অবৈধ সৰবৰাহ কাম আৰম্ভ কৰিছে যোৱা ২-৩ দিনৰ পৰা। মই চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ, অসমৰ সকলো জাতীয় ৰাজনৈতিক অৰাজনৈতিক সংগঠনক মই এই কথাষাৰ দৃষ্টিগোচৰ কৰিছোঁ। মই আহ্বান জনাইছোঁ যে অবৈধ কয়লাৰ অবৈধ কয়লাৰ সৰবৰাহৰ সামগ্ৰিক ব্যৱস্থাটো স্থায়ী ৰূপত বন্ধ হ'ব লাগে। তাৰ কাৰণে যি কৰিব লগা হয় চৰকাৰে কৰক, আৰু চৰকাৰে এনেধৰণৰ অবৈধ কৰ্মক পৃষ্ঠপোষকতা কৰা বাদ দিয়ক। চৰকাৰখনৰ কৰিবলগা বহু কাম আছে, গতিকে তেওঁলোকে সকলো ফালে লুণ্ঠন চলাই আছে। এতিয়া চিণ্ডিকেট ব্যৱস্থাটোৰে জনসাধাৰণৰ মূৰত মাধ মৰাৰ যিটো তেওঁলোকৰ মানসিকতা, সেই মানসিকতাৰ পৰা তেওঁলোকে আঁতৰি থাকক। গতিকে মই অনুৰোধ জনাইছোঁ যে এই সামগ্ৰিক অবৈধ কয়লা সৰবৰাহৰ কামটো বন্ধ ৰাখক, স্থায়ীভাৱে বন্ধ কৰক। আৰু বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈ থাকে, গতিকে আমি বিষয়টো প্ৰতিবাদ সাব্যস্ত কৰি যাম। নহয়, সেইটো আৰু এটা লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা যে কয়লা মাফিয়াবিলাকৰ ঘৰত ইডিয়ে ৰেড কৰি থাকে, তালাচী চলাই থাকে। কিছুদিন আগত গুৱাহাটীত শুভম জৈন, সুনীল বানচাল আৰু প্ৰিন্স জৈন বুলি 3জনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলাইছিল। বহু শ কোটি টকা GST ফাঁকি দিয়া বুলি GST তালাচী চলাইছিল, GST ঘোষণা কৰিছিল, ধৰা পৰিছিল। এজন গ্ৰেপ্তাৰ হৈছিল, কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পাছতো এই কয়লা চোৰবিলাক ইমানেই নিলাজ যে তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰ দিনাখনেও কিন্তু তেওঁলোকৰ অবৈধ কাম কাজবোৰ চলাই থাকে। যোৱা 2 দিনৰ আগত লিডু মাৰ্ঘেৰিটাৰ বিখ্যাত কয়লা মাফিয়া 3জন বিখ্যাত কয়লা মাফিয়া কয়লা চোৰ বি গণেশ, গোবিন্দ চেত্ৰী আৰু সুশীল গুৰুং, এই 3জনৰ বাসগৃহতো এইবাৰ ইডিয়ে তালাচী চলাইছে। এতিয়া লজ্জাজনক কথা এইটোৱেই যে ইডি আৰু GST বিভাগে কয়লা চোৰবিলাকৰ ঘৰত তালাচী চলাই তেওঁলোকে গম পায় যে এওঁলোকে ৰাজহ ফাঁকি দিছে, এওঁলোকে অবৈধ কাম কৰি আছে, কিন্তু এই কথাটো অসম পুলিচে গম নাপায়, অসমৰ প্ৰশাসনে গম নাপায়, অসম চৰকাৰে গম নাপায়। এই কথাটো বিশ্বাসযোগ্য হয় জানো? গতিকে এই কয়লা চোৰবোৰক প্ৰত্যক্ষভাৱে দিছপুৰে পৃষ্ঠপোষকতা নকৰিলে তেওঁলোকে এই অবৈধ ব্যৱসায়টো কিদৰে চলাই থাকিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে এই গোটেই সামগ্ৰিক ব্যৱস্থাটো চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা আছে। গতিকে যিসমূহ কয়লা চোৰক, কয়লা মাফিয়াক ঘৰত ইডি বা GST তালাচী চলাই আছে, সেইসকলক ইডি বা GSTৰ দৃষ্টিত পৰাৰ আগতে সেইসকল অসম চৰকাৰৰ দৃষ্টিত পৰিব লাগিছিল, কিন্তু অসম চৰকাৰৰ দৃষ্টিত কিয় পৰা নাই? চাৰিওফালে আৰক্ষী থাকে, জিলা প্ৰশাসন থাকে, পৰিবহণ বিভাগ থাকে, কিন্তু তাৰ মাজত অবৈধ 20 টন যাব লগা গাড়ীখনত 50 টন কয়লা অভাৰলোড দি যেতিয়া অসমৰ ঘাইপথেৰে পাৰ হৈ গৈ থাকে, কোনো আৰক্ষীয়ে আৰু গাড়ী নৰখায়, তাতোকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? তাৰমানে তেওঁলোকৰ প্ৰত্যক্ষ নিৰ্দেশনা দিছপুৰৰ পৰা আছে যে এই গাড়ীবোৰ ৰখাব নালাগে, কাৰণ সেই টকাৰ ভাগ পায় সকলোৱে। গতিকে টকা খাই প্ৰশাসনে বা পুলিচে গাড়ীবোৰ এৰি দিয়ে বা গাড়ীবোৰ পুলিচে ধৰিবলৈ সাহস নকৰে। এই ব্যৱস্থাটো চৰকাৰী পৃষ্ঠপোষকতাত চলি আছে, এই ব্যৱস্থাটো বন্ধ হ'ব লাগিব। চৰকাৰে এই ব্যৱস্থাটোত পৃষ্ঠপোষকতা কৰা বন্ধ কৰক। তেওঁলোকে অন্য বিভিন্ন দিশেৰে তেওঁলোকে অসমখনক লুণ্ঠন চলাই আছে। অন্ততঃ চিণ্ডিকেট ব্যৱস্থাৰে এই কয়লা, কাঠ, গৰুৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, চুপাৰীৰ চিণ্ডিকেট, এইবোৰ বন্ধ কৰক। সমাজত এটা অশুভ বাতাবৰণ সৃষ্টি হৈছে।
গতিকে মই ভাবোঁ যে চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা বিষয়বিলাক GST বা EDৰ দৃষ্টিলৈ আহে আৰু ED বা GSTৰ গোটেই ব্যৱস্থাটোত দোষীবিলাকে বহুত বেছি কিবা শাস্তি পায় তেনেকুৱা কথাও নহয়। তেওঁলোকক ৰেইড কৰে, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ফাইন কৰে আৰু তাৰপিছত তেওঁলোকে আকৌ একেটা ধৰণে ব্যৱসায় চলাই আছে। পৰহি মানে তাৰ আগদিনাখন এই 3জন কয়লা মাফিয়াৰ ঘৰত ৰেইড হৈছে, সেইদিনাখনেই এই মাৰ্ঘেৰিটা লিডুৰ পৰা অবৈধ কয়লাৰ সৰবৰাহৰ এণ্ট্ৰি ইছ্যু কৰিবলৈ আৰম্ভ কৰি দিছে চিণ্ডিকেট চক্ৰটোৱে। তাৰমানে এই গ্ৰেপ্তাৰ তালাচী এইবিলাকে তেওঁলোকৰ একো ক্ষতি নকৰে। তেওঁলোকে নিলজ্জভাৱে ৰেইড চলি থাকে, তালাচী চলি থাকে, গ্ৰেপ্তাৰ হৈ কিন্তু তেওঁলোকৰ অবৈধ কামবোৰ চলাই গৈ থাকে। গতিকে চৰকাৰে অতি কঠোৰভাৱে এই ব্যৱস্থাটো বন্ধ কৰিব লাগিব, বন্ধ কৰাৰ বাবে আগ্ৰহ কৰিব লাগিব আৰু প্ৰশাসন যন্ত্ৰক বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিব লাগিব। পৰিবহণ বিভাগ, আৰক্ষী বিভাগ, জিলা প্ৰশাসন সকলোৱে মৌন, কাৰণ দিছপুৰৰ প্ৰত্যক্ষ নিৰ্দেশনাতে চিণ্ডিকেট চলি আছে অসমত।